নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 অক্টোবৰ দিন শুক্ৰবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিব লৈছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে। ৰাজ্যবাসী সাজু হৈ থাকক, কিয়নো অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিমটো সিনেমা ৰৈ ৰৈ বিনালে ইতিমধ্যে মুক্তি পাব। আপোনালোকে চাব পাৰিব চিনেমা হলত ৰৈ ৰৈ বিনালৰ কাউণ্টডাউন আৰম্ভ হৈছে। কেইটামান ঘণ্টাৰ পাছতেই চাব পাৰিব আপুনি ৰৈ ৰৈ বিনালে ছবিখন। প্ৰাণৰ জুবিনক শেষৰবাৰৰ বাবে আপুনি চাব পাৰিব উৎকণ্ঠী ৰৈ যায়। গুৱাহাটীত 4:25 বজাৰ পৰা আৰম্ভ হ'ব দৰ্শনী। আপোনালোকে চাব পাৰিব ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো হলতেই আৰম্ভ হৈছে ছবি। অসমৰ লগতে বহিৰাজ্যতো চাব পাৰিব আপুনি এই চিনেমা। দিল্লী, মুম্বাই, হায়দৰাবাদ, বাংগালুৰুত টিকট বিচাৰি এতিয়া সাৱধানী খাইছে দৰ্শকে। বহু হিন্দী ছবিক এইবাৰ অতিক্ৰম কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে এই ৰৈ ৰৈ বিনালে। দিব লৈছো আন এটা খবৰ। ভুল শুধৰণি কৰিম। এইবাৰ শৃংখল চলিহাই এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে আমি ভুল কৰিছো, গতিকে আমি ক্ষমা খুজিছো, ৰাজ্যবাসীৰ সৈতে আমি কাম কৰিম। এবাৰ নতুন ৰূপত আত্মপ্ৰকাশ কৰিব বিৰলাসিত সেনাই। বিৰলাসিত সেনাৰ এক কঠিন সময় বুলি মন্তব্য কৰিছে শৃংখল চলিহাই। অসম আৰক্ষীৰ বিৰলাসিত সেনা অসমৰ বিৰুদ্ধে একশ্যন মোডত দেখিবলৈ পোৱা গৈছে। শৃংখল চলিহাৰ নেতৃত্বত বিৰলাসিত সেনা কৰ কমিটিৰ সংগঠন হৈছে। বিগত সময়ত বিৰলাসিত সেনাৰ ভুল ভ্ৰান্তি শুধৰণি কৰাৰ আশ্বাস জনাইছে। বিকাশ অসমৰ পত্ৰৰ সন্দৰ্ভতো মন্তব্য কৰিছে তেওঁ। তদন্ত কমিটিয়ে সিদ্ধান্ত ল'ব বিকাশ অসম সন্দৰ্ভত। ৰুণটো পানী ফুকনৰ মুকলি কৰাৰ দাবী জনাইছে তেওঁ। এই মুহূৰ্তত জনাইছো আন এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গক লৈ এতিয়া ভাৰতীয় বায়ুসেনাৰ বিশেষ ভিডিঅ'। এইবাৰ ভাৰতীয় বায়ুসেনাই এক বিশেষ ভিডিঅ' আপোনালোকৰ মাজত আনিব। জুবিন গাৰ্গক লৈ 9 নৱেম্বৰত জুবিনদাৰ নামত অসমৰ আকাশত উৰিব এই ছবি। মায়াবিনী গীত ব্যৱহাৰ কৰি তেওঁলোকে নিৰ্মাণ কৰিছে এই ভিডিঅ'। শিল্পগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বায়ুসেনাই। গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হ'ব বিশেষ অনুষ্ঠান। সেই উপলক্ষে এই বিশেষ ভিডিঅ' মুকলি কৰিছে বায়ুসেনাই। জুবিন গাৰ্গক লৈ বায়ুসেনাৰ এই বিশেষ এটা ভিডিঅ' সামাজিক মাধ্যমত অতি তীব্ৰ গতিৰে ভাইৰেল হৈ আছে এই ভিডিঅ'। এই মুহূৰ্তত জনাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। সময়ে প্ৰমাণ কৰিব কিমান সক্ৰিয়তাৰে তদন্ত কৰিছো। এইবাৰ জুবিনৰ তদন্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ নতুন ঘোষণা। তেওঁ কৈছে সময়ে প্ৰমাণ কৰিব কিমান সক্ৰিয়তাৰে তদন্ত আগবাঢ়িছে জুবিনৰ তদন্ত। মাত্ৰ এটা মাহ আপোনালোকে অপেক্ষা কৰক, তাৰ পাছতেই আপোনালোকে চাব পাৰিব ফলাফল। মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই এখোজ বেছিকৈ কষ্ট কৰিছো। যিদিনা চাৰ্জশ্বিট দাখিল কৰা হ'ব সেইদিনা সকলো প্ৰমাণ হ'ব বুলি মন্তব্য কৰিছে। জুবিন গাৰ্গৰ তদন্তক লৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এক নতুন ডাঙৰ ঘোষণা। সময়ে প্ৰমাণ কৰিব বুলি কৈছে। মোদী চৰকাৰৰ ৰঙা দলিচা আদানীলৈ। এইবাৰ আদানী গ্ৰুপত 33,000 কোটি টকা বিনিয়োগ কৰা হৈছে LICৰ। আদানী গ্ৰুপত 33,000 কোটি টকা বিনিয়োগ কৰা হৈছে LICৰ। এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ। আদানীলৈ ৰঙা দলিচা মোদী চৰকাৰৰ। LICৰ কাণ্ডক লৈ এইবাৰ বিশ্বজুৰি চৰ্চা অব্যাহত আছে। বিত্তীয় সংকটৰ পৰা আদানীক উদ্ধাৰ কৰিবলৈ এই বিনিয়োগ কৰা হৈছে। ধন দিয়াৰ বাবে আৰ্থিক সেৱা বিভাগ খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰা হৈছে। নীতি আয়োগৰ লগতো কৰা হৈছিল বহু আলোচনা। আদানী পাৰ্টছত প্ৰথম পৰ্যায়ত 5,000 কোটি টকা বিনিয়োগ কৰা হৈছে। আমেৰিকাৰ সংবাদপত্ৰ ৱাশ্বিংটন পোষ্টত প্ৰকাশ এই বাতৰি। কেন্দ্ৰৰ নিৰ্দেশতে এই ধন বিনিয়োগ কৰা বুলি বাতৰি প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰ। সাৱধান ৰাজ্যবাসী, কিয়নো ঘণ্টাত 300 কিলোমিটাৰ গতিবেগত আহি আছে বতাহ। লাখ লাখ লোকৰ প্ৰাণ সংকটত পৰিছে এই ভয়ংকৰ বতাহৰ ফলতে। গতিকে প্ৰকৃতিয়ে দেখুৱাইছে সংসাৰিক ৰূপ। এইবাৰ প্ৰচণ্ড বতাহত ভাগি পৰিছে ইটোৰ পাছত আনটো অট্টালিকা। হাৰিকেনে সংসাৰ চলাইছে এইবাৰ বহু দেশত। ঘণ্টাত 300 কিলোমিটাৰ গতিবেগত আহিছে বলিছে এই বতাহ। 7,35,000 লোকে ঘৰ এৰিছে, এতিয়া পলায়ন কৰিছে তেওঁলোকে। এই ভয়ংকৰ ধুমুহাত প্ৰাণ হেৰুৱাইছে কেৱল 25জন লোকে, বাকীজন সংকটজনক অৱস্থাত আছে। ধামাইকো হাইটি কিউৰাত ধ্বংসলীলাই দেখা পোৱা গৈছে। এই ধুমুহাৰ নাম দিয়া হৈছে মেলিছা। পৰৱৰ্তী খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ, কিয়নো ৰাজ্যত পুনৰ মুকলি হ'ব
চৰকাৰী চাকৰি ৭০,০০০ টকা লাভ কৰিব আপোনালোকে দৰমহা। এই চাকৰিৰ বাবে আপোনালোকে সাজু কৰক নথি পত্ৰ। 10,673টা পদৰ বাবে শিক্ষা বিভাগে মুকলি কৰিছে ভেকেঞ্চি। 8 নৱেম্বৰৰ পৰা কৰিব পাৰিব আপুনি আবেদন। আবেদনৰ অন্তিম তাৰিখ আপোনালোকে 30 নৱেম্বৰ পাব। গতিকে আপোনালোকে অতি আগ্ৰহী দিয়া এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, অৱশেষত ভুল স্বীকাৰ কৰিলে বীৰ লাচিত সেনাই। অসুস্থ দেখাৰে বৈঠকত বহিল শৃংখল চলিহা। তেওঁ ভুল কৰা সকলো ভুলকে ক্ষমা প্ৰাৰ্থনা জনাইছে ৰাজ্যবাসীলৈ। অৱশেষত ভুল স্বীকাৰ শৃংখল চলিহাই কৈছে যে অসমৰ ৰাইজৰ দিশা পৰামৰ্শ লৈ জাতীয় জীৱনক আগত লৈ যাব, অসমবাসীৰ বাবে কাম কৰি যাব বীৰ লাচিত সেনাই বুলি মন্তব্য। যিটো ভুল হৈছে সেৱা শুধৰণি কৰিবলৈ বৈঠকত মিলিত হ'ল বীৰ লাচিত সেনাই। বীৰ লাচিত সেনাৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক লৈ গৰিহণা জনাইছে। খিলঞ্জীয়া লোকৰ আধিপত্য ৰাখি নতুন ৰূপত আত্মপ্ৰকাশ কৰিছে তেওঁ। অৱশেষত ভুল স্বীকাৰ কৰিলে শৃংখল চলিহাই। একচন মূৰত প্ৰশাসন, এইবাৰ বুলডোজাৰৰ শব্দত কঁপিল নামনি অসম। কেইবা বিঘা ভূমিত চলিছে প্ৰশাসনৰ বুলডোজাৰ। একচন মূৰত দেখিবলৈ পোৱা গৈছে প্ৰশাসন। বুলডোজাৰৰ শব্দত কঁপিছে এইবাৰ নামনি অসম। কেইবা বিঘা ভূমিত চলিছে বুলডোজাৰ। বঙাইগাঁও জিলাৰ ঢলতলাৰ নাগাৰগাঁৱত উচ্ছেদ অভিযান চলাইছে। প্ৰায় ৪৪ বিঘা মাটিত চলিল প্ৰশাসনৰ বুলডোজাৰ। ৪৪ বিঘা মাটিত ২৯ ঘৰ পৰিয়ালে কৰি আছিল বসবাস। বুলডোজাৰৰ শব্দত কঁপিছে এইবাৰ নামনি অসম। ক'ত হেৰাল বিকাশ অসম? এবাৰ প্ৰশ্ন, ক'ত হেৰাল বিকাশ অসম? দণ্ডাবীৰ পৰা আদি কৰি জুবিন মুখ্যমন্ত্ৰীলৈকে বিকাশ অসমে দিয়া চিঠিত থকা 10টা ডাঙৰ কথা। বিকাশ অসমে অজ্ঞাত স্থানৰ পৰা 8 পৃষ্ঠাজোৰা এখন চিঠি সামাজিক মাধ্যমত পোষ্ট কৰিছিল। এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জনাবলৈছো আন এটা ব্ৰেকিং নিউজ। কোকৰাঝাৰত দৃষ্টি কাটাৰীয়ে ফালিলে এইবাৰ ৰৈ ৰৈ বিনালেৰ পোষ্টাৰ। ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে কোকৰাঝাৰত এইবাৰ ভয়ংকৰ কাণ্ড। আজি যিহেতু মুক্তি পাইছে ৰৈ ৰৈ বিনালে, গতিকে কোকৰাঝাৰ চহৰৰ কটপাৰা SBIৰ চৌহদত ফালিছে পোষ্টাৰ। 50খনৰো অধিক পোষ্টাৰ লগোৱা হৈছিল অঞ্চলটোত। গতিকে সকলো পোষ্টাৰ দুৰ্বৃত্তৰ দলে ফালি দিছিল। গতিকে পুনৰ এই পোষ্টাৰবোৰ লগোৱা হৈছে। ছবিখনৰ পোষ্টাৰ ফলা ঘটনাত ক্ষোভ হৈছে জুবিনৰ অনুৰাগী। জুবিন গাৰ্গৰ এই মৃত্যু তদন্ত অতি ক্ষিপ্ৰতাৰ চলি আছে। গতিকে আপোনালোকে কোন জুবিনৰ অনুৰাগী, গতিকে আপোনালোকে যদি জুবিন দাক ভাল পায় তেনেহলে জুবিনৰ এই ৰৈ ৰৈ বিনালে ছবিখন চাব। আৰু আপোনালোকে এতিয়াও কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকে জাষ্টিছ ফৰ জুবিন দাই লিখিব, কিয়নো ইতিমধ্যে 4 মিলিয়ন অতিক্ৰম কৰিছে #জাষ্টিছ ফৰ জুবিন দা। গতিকে অতি শীঘ্ৰেই আৰু আপোনালোকে আগুৱাই দিয়ক এই হেশটেগ। গতিকে আপোনালোকে এই #জাষ্টিছ ফৰ জুবিন দা লিখক।